বিলাসীপাৰাত আৰক্ষীৰ বিষয়াৰ নামত অপপ্ৰচাৰ চলোৱাৰ বাবে ৰঙাঘৰৰ আলহী হ'ল এগৰাকী গৃহৰক্ষী জোৱান। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন গৃহৰক্ষী জোৱানজনক। দায়িত্বৰ পৰা অপসাৰণ কৰাৰ পিছতে ইউনিফৰ্ম পৰিধান কৰি সংবাদ মাধ্যমত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মিছা ভাষ্য প্ৰদান কৰাৰ বাবে গ্ৰেপ্তাৰ হ'ল বাদশ্বাহ শ্বেখ। উল্লেখযোগ্য যে বাদশ্বাহ শ্বেখ পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীৰ গৃহৰক্ষী জোৱান আছিল। নিজৰ কৰ্তব্য পালন নকৰাৰ অপৰাধত বাদশ্বাহ শ্বেখক গৃহৰক্ষী জোৱানৰ পৰা নিলম্বিত কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। সম্প্ৰতি বাদশ্বাহ শ্বেখক ভাৰতীয় ন্যায় সংহিতাৰ 215/24, 351, 1390, 1217, 1152 আৰু 3094 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে। আপুনি যে কালি যে ক'লে যে মই SDPৰ চৰ্চ হিচাপত কাম কৰি আছো, তাৰ পৰা এতিয়া মোক ক্লজ কৰিছে। তাতে এনে ছাৰৰ লগত মানে ভাল বুলি থাকছিলো। আপোনাৰ ছাৰে কৈছিল নেকি? এইটো ছাৰে কৈছিল নেকি? ছাৰে কৈছিল বিয়া চাগে থাকিলে ধৰি দিছে। না ছাৰে কালিতো মোৰ 4 তাৰিখত মোক ক্লজ কৰিছিল ইয়াৰ পৰা। আৰু আপুনি কিয় মিছা মাতিলে তেনেহ'লে? SDP ছাৰে মোক ইয়াত কি দিছে? চৰ্চ হিচাপে ৰাখি আছে। ছাৰক মই ভাল বুলি কৈছোঁ। হয়, আপুনি মিডিয়াক কিয় মিছা এইটো মোৰ ভুল হৈ গৈছে। মোৰ মাইণ্ডটো অলপ বেয়া আছিল। আমাৰ নেহাত আৰক্ষী বিষয়া দেৱান চাহাবৰ বিষয়ে আৰু যিটো ড্ৰাগছৰ বিষয়ে কৈছে, বৰ্তমান আমাৰ ইয়াত ড্ৰাগছৰ ব্যৱসাটাও মানে নাইকিয়া হৈ গৈছে। কাৰণ SDPO ছাৰ, OC ছাৰ আৰু আমাৰ IC ছাৰে এইবিলাক খুব গুৰুত্বপূৰ্ণভাৱে এইবিলাক যিবিলাকে কৰে তেওঁলোকক ধৰি ধৰি এৰেষ্ট কৰিছে। যিটো মানে বাদশ্বাহ নিজে কৰে, মোৰ মেণ্টেলিটি খাৰাপ, মানে মেণ্টেলিটি খাৰাপ হোৱাৰ কাৰণে মই এইবিলাক কথা কৈছোঁ। এইবিলাক মোৰ ভুল হৈছে। গতিকে এতিয়া বাদশ্বাহক আমাৰ প্ৰশাসনে ধৰি আনিছে, ধৰি আনি মেডিকেলত লৈ গৈছে। আইনে যিটো ব্যৱস্থা কৰে এইটো আইনৰ ওপৰত তাৰ হয়। বাদশ্বাহ এজন হোমগাৰ্ড আছিল, কিন্তু মই এতিয়া জনামতে তেওঁ হোমগাৰ্ড নাই, কিন্তু তেওঁ নিজে হোমগাৰ্ড বুলি কৈ আছে। আৰু তেওঁ মানে মই এটা নামত ভুৱা প্ৰচাৰ চলাইছে। আৰু মই গোপন সূত্ৰৰ মতে জানা যে সি আৰক্ষীৰ কথা কৈ কিবা কিবি বোলে কৰি আছে। এইটো মানে মই গোপন সূত্ৰৰ মতে জানো। এইখিনিয়ে কথা। সেইকাৰণে আজি তাক এৰেষ্ট কৰা এৰেষ্ট কৰাৰ পিছত তেওঁ নিজেই কৈছে মোৰ মেণ্টেলিটি খাৰাপ। কালি মই যিটো এইটো মানে মিথ্যা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে। এইটো আমাৰ কোৱাৰ কথা নহয়, তেওঁ নিজে স্বীকাৰ কৰিছে।